নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 8C 1 নম্বৰটো কৰিম। এতিয়া চোৱা, প্ৰশ্নটো আছে বছৰি 10% হাৰৰ সুতত 80,000 টকাৰ 3 বছৰৰ সৰল সুত আৰু সবৃদ্ধি মূল নিৰ্ণয় কৰা। এতিয়া ইয়াত সৰল সুতৰ হাৰ দিয়া আছে 10% আৰু মূলধন দিয়া আছে 80,000 আৰু সময় দিয়া আছে 3 বছৰ। ইয়াৰ পৰা আমি সৰল সুত আৰু সবৃদ্ধি মূল নিৰ্ণয় কৰিব লাগিব। তো ইয়াত আমি সুতৰ হাৰ মানে আৰ কিমান লিখিম 10%, পি কিমান লিখিম 80,000 আৰু টি 3 বছৰ। সৰল সুত ওলোৱা সূত্ৰটো হৈছে PRT/100। ইয়াত পিৰ মান 80,000 হ'ব আৰু ইয়াত আৰৰ মান 10 হ'ব আৰু টিৰ মান 3 হ'ব। আঁতৰত 100 লিখিবা। ইয়াত থকা দুটা শূন্যৰে ওপৰ দুটা শূন্য কাটি দিবা। এতিয়া পূৰণ কৰিবা। 8 × 8, 8 × 3 = 24 লিখিবা। শূন্য কেইটা আছে? 3টা আছে। 1 2 3, 3টা শূন্য পিছফালে লিখি দিবা। 24,000 টকা। তো ইয়াত আমাৰ সৰল সুত হ'ব 24,000 টকা। আৰু আমাৰ সবৃদ্ধি মূল ওলোৱা সূত্ৰ হৈছে A = P + SI। পিৰ মান কিমান আছিল? মূলধন আছিল আমাৰ 80,000 টকা আৰু আমি SI পাইছিলোঁ 24,000। 80,000 লগত 24,000 যোগ কৰি দিলে আমি পাম 1,40,000 টকা। এতিয়া 2 নম্বৰটো চোৱা, শতকৰা বছৰি 5 টকা হাৰ সুতত 20,000 টকাৰ 3 বছৰ 3 মাহৰ সৰল সুত নিৰ্ণয় কৰা। ইয়াত সুতৰ হাৰ দিয়া আছে 5 টকা, মূলধন দিয়া আছে 20,000 টকা আৰু সময় দিয়া আছে 3 বছৰ 3 মাহ। আমি ইয়াৰ সৰল সুত নিৰ্ণয় কৰিব লাগিব। তো ইয়াত আৰ হ'ব 5%, পি হ'ব 20,000 টকা আৰু টি হ'ব 3 সমষ্টি 12/3। এক বছৰত 12 মাহ থাকে। 3 মাহ বুলি ক'লে 12/3 বছৰ হ'ব। ইয়াত 3 আৰু 12ৰ কমন নম্বৰ 3 হয়। 3ৰে 3 কাটিলে 1 থাকিব আৰু 12 কাটিলে 4 থাকিব। তো আমি এনেকৈ লিখিব পাৰোঁ 3 সমষ্টি 4/1। এইটো মিশ্ৰ ভগ্নাংশ আছে, ইয়াক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব। তো ইয়াত হ'ব তলত 4 হ'ব, 4 3 × 12 আৰু ওপৰৰ 1টো যোগ হ'লে 13 হ'ব। এতিয়া সৰল সুত ওলোৱা সূত্ৰটো হৈছে SI = PRT/100। ইয়াত পিৰ মান আছে 20,000, আৰৰ মান আছে 5 আৰু টিৰ মান আছে 4/13। তলত 100 লিখিবা। এতিয়া ইয়াত দুটা জিৰ' আছে, দুটা জিৰ'ৰে ওপৰ দুটা জিৰ' কাটি দিবা। এতিয়া এই 4ৰে 20 কাটিলে 5 বাৰ যায় আৰু যিহেতু 200 আছে সেইকাৰণে ইয়াত 50 হ'ব। 50ৰ লগত 5 পূৰণ কৰিলে 250 হয় আৰু 250ৰ লগত 13 পূৰণ কৰিলে 3,250 হয়। 3,250 টকা। এতেকে সৰল সুত হ'ব 3,250 টকা। ধন্যবাদ।